নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ ভাৰ্বৰ বিষয়ে ভাৰ্ব কি ভাৰ্ব কেই প্ৰকাৰ আৰু কি আৰু ভাৰ্বৰ ব্যৱহাৰবোৰ কেনেকুৱা হয় এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে এই ভিডিঅ'টো শেষলৈ চাবা আৰু ইয়াৰ পৰা শিকিবলৈ যত্ন কৰিবা বাৰু এইবাৰ এই ছবি কেইখনলৈ মন কৰাচোন আৰু এই ছবি কেইখনে কি বুজাইছে অলপ ভাবি চোৱাচোন প্ৰথম ছবিখনত কণমানিজনীয়ে লিখি আছে দ্বিতীয় ছবিখনত ব্ৰাছ কৰি আছে তৃতীয় ছবিখনত ল'ৰাজনে খোজ কাঢ়ি আছে চতুৰ্থ ছবিখনত ছোৱালীজনীয়ে নাচি আছে পঞ্চমখন ছবিত ল'ৰাজনে কিতাপ পঢ়ি আছে ষষ্ঠখন ছবিত ঘোঁৰাটোৱে দৌৰি আছে হয়নে এই আটাইকেইখন ছবিয়ে কিবা এটা কাৰ্য সম্পাদন হৈ থকা বা হোৱা বুজাইছে ইয়াত ৰাইটিং ব্ৰাছিং ৱাকিং ডেন্সিং ৰিডিং এণ্ড ৰানিং এই শব্দকেইটাই কাৰ্য সম্পাদন হোৱা বুজাইছে ইংৰাজীত বা অইন ভাষাৰ ক্ষেত্ৰতো যিবোৰ শব্দই কোনো কাৰ্য সম্পাদন হোৱা বুজায় তেনেবোৰ শব্দকে ভাৰ্ব বুলি কোৱা হয় ইংৰাজী ভাষাত ভাৰ্ববোৰক ট্ৰানজিটিভ ভাৰ্ব ইনট্ৰানজিটিভ ভাৰ্ব ফাইনিট ভাৰ্ব আৰু নন ফাইনিট ভাৰ্ব হিচাপে ভাগ কৰা হৈছে ছাত্ৰ ছাত্ৰীহঁত তোমালোকে জানানে যে ভাৰ্বে যিটো কাৰ্য সম্পাদন কৰে সেই কাৰ্যটোৱে কাৰোবাক অৰ্থাৎ কোনো ব্যক্তি বা বস্তুক প্ৰভাৱিত কৰিব পাৰে ভাৰ্বৰ কাৰ্যটোৰ দ্বাৰা প্ৰভাৱিত হোৱা শব্দটোক ভাৰ্বৰ অবজেক্ট বুলি কোৱা হয় এই কথাখিনি উদাহৰণৰ জৰিয়তে বুজিবলৈ যত্ন কৰোঁ আহা এই বাক্যটোলৈ চোৱাচোন she is reading a book তাই এখন কিতাপ পঢ়ি আছে ইয়াত ৰিডিং শব্দটো হ'ল মেইন ভাৰ্ব অৰ্থাৎ এই ৰিডিং শব্দটোৱে বাক্যটোত এটা একশ্যন বুজাইছে কোনো এটা কাৰ্য সম্পাদন হোৱা বুজাইছে আৰু এই ৰিডিং কি ৰিডিং কৰি আছে এখন কিতাপ she is reading a book তাই এখন কিতাপ পঢ়ি আছে গতিকে পঢ়া কাৰ্যটো কাৰ ওপৰত ন্যস্ত হৈছে এই বুকৰ ওপৰত ন্যস্ত হৈছে পঢ়া কামটো এই বুকৰ ওপৰত ন্যস্ত হৈছে সেই কাৰণে এই বুক শব্দটো ৰিডিং ভাৰ্বৰ অবজেক্ট হ'ব এতিয়া আন এটা উদাহৰণলৈ চাওঁ আমি হি প্লেজ ক্ৰিকেট এই বাক্যটোত প্লে টু মেইন ভাৰ্ব হি প্লেজ ক্ৰিকেট হি ক্ৰিকেট খেলে হয়নে হি বা তেওঁ ক্ৰিকেট খেলে তেওঁ কি কাম কৰে খেলে তেওঁ কি খেলে ক্ৰিকেট খেলে অৰ্থাৎ প্লে যিটো একশ্যন সেই একশ্যনটো ৰিচিভ কৰিছে ক্ৰিকেট নাউনটোৱে সেয়ে ক্ৰিকেট প্লে ভাৰ্বৰ ডাইৰেক্ট অবজেক্ট হ'ব আনটো বাক্য ষ্টুডেণ্টছ ৰাইট ইংলিছ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী লিখে ইয়াত ভাৰ্বটো হ'ল ৰাইট মানে লিখা কাম বুজাইছে ইয়াতে কি লিখিছে ইংলিছ লিখে হয়নে কি লিখে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী লিখে গতিকে লিখা যিটো কাৰ্য সেই কাৰ্যটো ন্যস্ত হৈছে ইংৰাজীৰ ওপৰত সেইকাৰণে ইংলিছ যিটো নাউন সেই নাউনটো ৰাইট ভাৰ্বৰ ডাইৰেক্ট অবজেক্ট হ'ব বা আমি সাধাৰণতে অবজেক্ট বুলিও ক'ব পাৰোঁ ঠিক একেদৰে আনটো উদাহৰণ দ্য ইঞ্জিনিয়াৰ ডিজাইন দ্য ব্ৰিজ এই বাক্যটোত ইঞ্জিনিয়াৰসকলে ব্ৰিজখন ডিজাইন কৰিছিল গতিকে ইঞ্জিনিয়াৰসকলে কি কাৰ্য সম্পাদন কৰিছিল ডিজাইন কৰিছিল কি ডিজাইন কৰিছিল দ্য ব্ৰিজখন গতিকে এই ব্ৰিজ শব্দটো ডিজাইনৰ ডাইৰেক্ট অবজেক্ট হ'ব বা আমি সাধাৰণতে অবজেক্ট বুলিও ক'ব পাৰোঁ যে ডিজাইন ভাৰ্বৰ অবজেক্টটো হ'ল দ্য ব্ৰিজ ঠিক আছে এতিয়া তোমালোকে নিজে এই তিনিটা বাক্যৰ অবজেক্টটো বাছি উলিয়াচোন ছাত্ৰ ছাত্ৰীসকল ইমান পৰে তোমালোকে ভাৰ্বৰ অবজেক্টৰ বিষয়ে শিকিলা ভাৰ্ববোৰৰ কিছুমান অবজেক্ট থাকে কিন্তু সকলো ভাৰ্বৰে অবজেক্ট থাকেনে এইখিনিতে আহিল ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ কথা যিবোৰ ভাৰ্বৰ অবজেক্ট থাকে অৰ্থাৎ কৰ্ম থাকে তেনে ভাৰ্বক ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় ওপৰৰ আলোচ্য উদাহৰণবোৰত থকা প্ৰতিটো ভাৰ্বেই ট্ৰানজিটিভ ভাৰ্ব
কিয়নো প্ৰতিটো ভাৰ্বৰে একোটাকৈ অবজেক্ট আছে বা অবজেক্ট যোগ কৰাৰ সুবিধা আছে কিন্তু এনে কিছুমান ভাৰ্ব আছে যাৰ কোনো অবজেক্ট নাই বা অবজেক্ট গঢ়িয়াও সুবিধা নাথাকে তেনে ভাৰ্বক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় কেইটামান উদাহৰণৰ জৰিয়তে ইনট্ৰানজিটিভ ভাৰ্বৰ ধাৰণাটো স্পষ্ট কৰি লোৱা হয় উদাহৰণস্বৰূপে এই বাক্যটোলৈ চোৱা দ্য বয় ক্ৰাইড লাউডলি ইয়াত ক্ৰাই ভাৰ্বটোৰ কোনো অবজেক্ট নাই আৰু অন্য ক্ষেত্ৰতো ই কোনো অবজেক্ট গঢ়িয়াৰ সম্ভাৱনা ইয়াৰ নাই গতিকে ক্ৰাই ভাৰ্বটো এটা ইনট্ৰানজিটিভ ভাৰ্ব লাউডলি শব্দটো হৈছে এটা এডভাৰ্ব আৰু ই ক্ৰাইক মডিফাই কৰিছে আনটো উদাহৰণত she is working hard ইয়াত work ভাৰ্বৰো কোনো অবজেক্ট নাই এইটো বাক্যটো নাই আৰু অন্যান্য বাক্যবোৰতো ইয়াৰ কোনো অবজেক্ট নাথাকিব হেতু work ভাৰ্বটো এটা ইনট্ৰানজিটিভ ভাৰ্ব ইয়াত hard শব্দটো এডভাৰ্ব আৰু ই workক মডিফাই কৰিছে ঠিক একেদৰে the patient went home এই বাক্যটোত go ভাৰ্বৰ যেটো past form went হৈছে go ভাৰ্বৰো কোনো ধৰণৰ ইয়াত অবজেক্ট নাই হেইভাবে go ভাৰ্বটো এটা ইনট্ৰানজিটিভ ভাৰ্ব অকল এইটো বাক্যতে ইনট্ৰানজিটিভ নহয় এই go ভাৰ্বটো ইনট্ৰানজিটিভ যিকোনো বাক্যতে go ভাৰ্বৰ কোনো অবজেক্ট নাথাকে home শব্দটো ইয়াত এডভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে এইটো এটা এডভাৰ্ব অফ প্লেস আশা কৰিছো তোমালোকে ইনট্ৰানজিটিভ ভাৰ্বৰ ধাৰণাটো ধৰিব পাৰিছা বুজিবলৈ সক্ষম হৈছা ছাত্ৰ-ছাত্ৰীহঁত যেহেতু আমি ভাৰ্বৰ অবজেক্টৰ বিষয়ে কথা বতৰা পাতিয়ে আছো এইখিনিতে জানি থোৱা উচিত যে অবজেক্ট দুই প্ৰকাৰৰ ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট ডাইৰেক্ট অবজেক্টবোৰে কোনো বস্তুক বুজায় আৰু ইনডাইৰেক্ট অবজেক্টবোৰে কোনো ব্যক্তিক বুজায় যেতিয়া তোমালোকে এটা ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিবা আৰু এই কি বা কাক বুলি কৰা প্ৰশ্নৰ যেটো উত্তৰ তোমালোকে পাবা সেইটোৱে হ'ব ভাৰ্বৰ অবজেক্ট আৰু এই অবজেক্টটো যদি কোনো বস্তু হয় তেতিয়া ই ডাইৰেক্ট অবজেক্ট হ'ব আৰু যদি কোনো ব্যক্তিক বুজায় তেনেহলে এই অবজেক্টটো ইনডাইৰেক্ট অবজেক্ট হ'ব এই উদাহৰণটো লৈ চোৱা he gave me a pen ইয়াত ভাৰ্বটো হ'ল gave কি দিছে আমি যেতিয়া ভাৰ্বক প্ৰশ্ন কৰিম কি তেনেহলে আমি গম পাম যে he gave me a pen কি দিছে কি বুলি কোৱাৰ লগে a pen পাম গতিকে a pen ই এটা সামগ্ৰিক বুজাইছে বস্তুক বুজাইছে হেয়ে a pen টো হ'ব ডাইৰেক্ট অবজেক্ট আৰু কাক দিছে me মোক দিছে গতিকে me টো হ'ব ইনডাইৰেক্ট অবজেক্ট ধৰিব পাৰিছানে ছাত্ৰ-ছাত্ৰীসকল ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ পিছত ভাৰ্বৰ আৰু দুটা প্ৰকাৰ আছে সেই দুটা হ'ল ফাইনিট আৰু নন ফাইনিট ভাৰ্ব এতিয়া ফাইনিট ভাৰ্ব মানেনো কি ভাৰ্ববোৰ যেতিয়া বাক্যত মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় অৰ্থাৎ যিকোনো ভাৰ্ব যদি বাক্যত মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় আৰু ই যদি বাক্যত টেন্সটো সূচায় তেনেহলে সেই ভাৰ্বক ফাইনিট ভাৰ্ব বুলি কোৱা হ'ব এটা উদাহৰণ লওঁ So the man is working in the garden. Yet is working. The man is working in the garden. এই বাক্যটোত এই working verb to a work verb to ইয়াত main verb. সেই কাৰণে ইয়াক আমি finite verb বুলি কম আৰু ই আমাক tense টো দেখুৱাইছে যে এটো present progressive tense বা present continuous tense. আন এটা উদাহৰণ লওঁ he has made a vase. ইয়াত make verbৰ past participle ৰূপ made to মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু ই প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজাইছে হেয়ে মেড টু ইয়াত ফাইনিট ভাৰ্ব এতিয়া নন ফাইনিট ভাৰ্ব কোনবিলাক যেতিয়া ভাৰ্ববোৰ বাক্যত মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ নহয় আৰু ই টেন্স প্ৰদৰ্শন নকৰে তেতিয়া ইয়াক আমি নন ফাইনিট ভাৰ্ব বুলি কম এই নন ফাইনিট ভাৰ্ব বিলাক নাউন বা এডজেক্টিভ হিচাপে বাক্যত ব্যৱহাৰ হয় উদাহৰণস্বৰূপে walking is a good exercise he loves talking এই দুটা বাক্যত walking আৰু talking এই দুটা বাক্যৰ মেইন ভাৰ্ব নহয় বৰং প্ৰথম বাক্যটোত is টো হ'ল মেইন ভাৰ্ব আৰু দ্বিতীয় বাক্যটোত love হ'ল ইয়াৰ মেইন ভাৰ্ব walking টো ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে ঠিক একেদৰে talking টো ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে গতিকে এই দুটা হ'ব নন ফাইনিট ফৰ্ম অফ দা verb walk and talk
এই নন ফাইনাইট ভাৰ্ববোৰ তিনি ধৰণৰ ইনফিনিটিভছ জেৰাণ্ডছ আৰু পাৰ্টিচিপলছ ইনফিনিটিভছবোৰ হ'ল ভাৰ্বৰ বেছ ফৰ্ম ই কেতিয়াবা টু বা টু নোহোৱাকৈও ব্যৱহাৰ হয় যেনে উই লাইক টু ৰিড এই বাক্যটোত টু ৰিডটো হ'ব ৰিড ভাৰ্বৰ ইনফিনিটিভ ফৰ্ম আকৌ যেতিয়া আমি মডেল অক্সিলাৰীবিলাকৰ লগত ভাৰ্ব ব্যৱহাৰ কৰোঁ তেতিয়া সেই ভাৰ্বটো মেইন ভাৰ্ব নহয় সেইটো এটা ইনফিনিটিভ ৰূপহে হয় যেনে ইউ কেন কুক ডিছ ইয়াত কুকটো মেইন ভাৰ্ব নহয় এইটো হ'ল এটা ভাৰ্বৰ ইনফিনিটিভ ৰূপ জিৰাণ্ডছবোৰ হ'ল ভাৰ্বৰ আইএনজি ফৰ্ম যিবোৰে বাক্যত নাউন হিচাপে কাৰ্য সম্পাদন কৰে জিৰাণ্ডছবোৰ বাক্যত ছাবজেক্ট বা অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব পাৰে ফৰ এক্সাম্পল ৱাকিং ইজ এ গুড এক্সাৰচাইজ ইয়াত ৱাকিংটো মেইন ভাৰ্ব নহয় ই হ'ল জিৰাণ্ড ফৰ্ম আৰু ই ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে আৰু ই নাউন হিচাপে কাৰ্য সম্পাদন কৰিছে ঠিক একেদৰে উই লাইক ৰিডিং ইয়াত ৰিডিংটো মেইন ভাৰ্ব নহয় ৰিড ভাৰ্বৰ জিৰাণ্ড ফৰ্ম ৰিড ই এটা নাউন আৰু ই লাইক ভাৰ্বৰ অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে এতিয়া আহিছোঁ পাৰ্টিচিপলবোৰলৈ পাৰ্টিচিপল দুই ধৰণৰ প্ৰেজেণ্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল এই পাৰ্টিচিপলবোৰে বাক্যত এডজেক্টিভ হিচাপে কাৰ্য সম্পাদন কৰে ফৰ এক্সাম্পল আই চ এ শ্বুটিং ষ্টাৰ ইয়াত শ্বুটিং শব্দটো মেইন ভাৰ্ব নহয় এই শ্বুটিং শব্দটোৱে ষ্টাৰক মডিফাই কৰিছে গতিকে ই এটা এডজেক্টিভ কেনেকুৱা ষ্টাৰ শ্বুটিং ষ্টাৰ ঠিক একেদৰে দ্য বাৰ্কিং ডগ স্কেৰ্ড মি এই বাক্যটোত বাৰ্কিংটো ইয়াত ভাৰ্ব নহয় এই বাৰ্কিংটোৱে ইয়াতে এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে আৰু ই ডগক মডিফাই কৰিছে কুকুৰটোক মডিফাই কৰিছে কেনেকুৱা কুকুৰ দেখিছে বাৰ্কিং ডগ কেনেকুৱা কুকুৰে ভয় দেখুৱায় বাৰ্কিং ডগে ভয় দেখুৱায় গতিকে বাৰ্কিং ইয়াতে এটা এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে এইটো হ'ল এটা পাৰ্টিচিপল ঠিক একেদৰে ব্ৰকেন টয়ছ ৱেৰ লাইং এৰাউণ্ড এভৰিৱেৰ ইয়াতে ব্ৰকেন শব্দটো ই পাষ্ট পাৰ্টিচিপল হয় আৰু ই এটা ইয়াত এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে ই টয়ক মডিফাই কৰিছে গতিকে এইটো আছিল পাৰ্টিচিপলৰ ব্যৱহাৰ পাৰ্টিচিপল দুই ধৰণৰ হয় প্ৰেজেণ্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল আৰু এই পাৰ্টিচিপলবোৰ এডজেক্টিভ হিচাপে বাক্যত ব্যৱহাৰ হয় ই এটা নাউনক মডিফাই কৰে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বিষয়বোৰ ভালদৰে আয়ত্ত কৰিব পাৰিছা বুজিব পাৰিছা এতিয়া তোমালোকে কেইটামান এক্সাৰচাইজ কৰাচোন আৰু এই এক্সাৰচাইজ কেইটা কৰি তোমালোকে ভিডিঅ'টোৰ কমেণ্টত মোক জনাবা ইয়াৰ উত্তৰবোৰ ঠিক আছে ছাত্ৰ ছাত্ৰীহঁত আজিলৈকে এইখিনিতে সামৰণি মাৰিছোঁ পিছত আকৌ নতুন বিষয় লৈ মই তোমালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে তোমালোক সকলোৱে ভালে কুশলে থাকিবা আৰু নিজৰ স্বাস্থ্যৰ যতন ল'বা ধন্যবাদ